সকলকে স্বাগতম জনাইছোঁ পুনৰবাৰ। অসম চৰকাৰৰ ডিৰেক্ট যি LP আৰু UP নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াসমূহ আচলতে ভেৰিফিকেশ্যনৰ কামখিনি কেতিয়া হ'ব আৰু এই নিযুক্তি কেতিয়া দিব। এতিয়া আপোনালোকে গম পাইছে শেহতীয়াভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই নিযুক্তি প্ৰক্ৰিয়াসমূহ আচলতে যি আগন্তুক লোকসভা নিৰ্বাচন আছিল, সেই নিৰ্বাচনৰ পিছতে এই ৰিক্ৰুইটমেণ্টসমূহ দিব। কাৰণ এই নিৰ্বাচনৰ আগত এই LP UP ৰিক্ৰুইটমেণ্ট প্ৰচেছটো নহয়, কাৰণ যিহেতুকে অধিসূচনা থাকিব সন্মুখত আৰু এই অধিসূচনাৰ কাৰণে এই যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া দিব নোৱাৰিব। গতিকে এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখনে কৈছিল, এটা ইণ্টাৰভিউত কৈছে যে এই LP UP যি নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়া আচলতে সম্পন্ন হ'বগৈ জুন আৰু জুলাই মাহত। গতিকে এইখিনিয়ে আছিল, আৰু লগতে হয়তো ভেৰিফিকেশ্যনৰ কামখিনি হ'ব মাৰ্চ মাহৰ। আপোনালোকৰ এটা আপডেট আহিব পাৰে এই ভেৰিফিকেশ্যন সম্পৰ্কে, আৰু নতুনকৈ চিটেট অহাৰ কোনো চান্স নাই, এইটো পচিবিলিটি নাই। আৰু লগতে আৰু আপোনালোকৰ যি ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যন আচলতে ৰোল নম্বৰ থাকিব, সেই ৰোল নম্বৰ মতে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। মানে কি, যোৱাবাৰৰ দৰে যেনেকৈ হৈছিল এনেকুৱাকৈ প্ৰিফাৰেঞ্চ হোৱা অনুসৰি ডিষ্ট্ৰিক্টবোৰত তেনেকুৱাকৈ এই ভেৰিফিকেশ্যনবিলাক সম্পন্ন হ'ব। আৰু মাৰ্চ মাহৰ মানে যি দ্বিতীয় সপ্তাহ, সেই দ্বিতীয় সপ্তাহমানৰ ভিতৰত আপোনালোকৰ কিবা এটা আপডেট আহিব পাৰে এই ভেৰিফিকেশ্যন সম্পৰ্কে। আৰু আপোনালোকৰ প্ৰথমতে ফিজিকেল ভেৰিফিকেশ্যনখিনি হোৱাৰ পিছতেই প্ৰভিঞ্চিয়েলাইজ মেৰিট লিষ্ট ওলাব, আৰু সেই প্ৰভিঞ্চিয়েলাইজ মেৰিট লিষ্ট হয়তো 2খন বা 3খন ওলাব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব, আৰু প্ৰিফাৰেঞ্চ অনুসৰি পষ্টসমূহ উইথড্ৰ হ'ব, আৰু যাৰ যিটো প্ৰিফাৰেঞ্চ সেইটো প্ৰিফাৰেঞ্চত থাকিব। আৰু তাৰপিছত অট'মেটিকলি সেই 2খন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ পষ্টটো কেনচেল কৰা হ'ব। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। খুব মানে যিহেতুকে ইলেকশ্যনৰ পিছতে হ'ব এই নিযুক্তি প্ৰক্ৰিয়াসমূহ, গতিকে এতিয়া হয়তো ভেৰিফিকেশ্যনৰ কামখিনি সম্পন্ন কৰিব অসম চৰকাৰে। আজিৰ ভিডিঅ'টোত এইখিনিতো আপডেট আছিল LP UP নিযুক্তি সম্পৰ্কে। তো যদি ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।